নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখেনে? মই কিন্তু যেতিয়াৰ পৰা ভগৱানৰ নাম ল'ব পাৰিছোঁ তেতিয়াৰ পৰা এই নেদেখাজনৰ ওপৰত খুব বিশ্বাস ৰাখোঁ। এয়া হৈছে 30 নৱেম্বৰৰ কথা। আমি বহুদিনৰ পৰা ভাবি আছিলোঁ বৰদোৱালৈ যাম বুলি, আৰু আজি ভগৱানে মিলালে সেই দিনটো। সেইবাবে মই, মোৰ হাজবেণ্ড আৰু তেওঁৰ লগৰ দুজন, তেওঁলোকৰ ৱাইফ লগত দাদা, আমি মিলি গ'লোঁ বৰদোৱালৈ। বৰদোৱাৰ পৰা ঘূৰি আহোঁতে মহামৃত্যুঞ্জয় মন্দিৰতো সোমালোঁ। আমি গৈ বোকাখাত পালোঁ। এই বোকাখাত যিদৰে পেৰাৰ কাৰণে বিখ্যাত, ঠিক তেনেদৰে আলু চব্জি আৰু পুৰিৰ কাৰণে বিখ্যাত। সেইবাবে তাতে আমি ৰৈ পুৰি আৰু আলু চব্জি খালোঁ। তাৰপাছত আহি বঢ়িয়াই গোসানী থান পালোঁ আৰু তাতে সেৱা কৰিলোঁ। তাৰপাছত আমি গৈ পালোঁগৈ আমাৰ মূল গন্তব্যস্থান বৰদোৱা। অসমৰ এখন পবিত্ৰ তীৰ্থস্থান হৈছে বৰদোৱা। ই নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰমান নিলগত অৱস্থিত। আৰু আচলতে বৰদোৱা নামটো কিদৰে হ'ল তাৰ বিভিন্ন ধৰণৰ কিংবদন্তি আছে। তাৰে ভিতৰত মই যদি এটা ক'বলৈ যাওঁ, সেইটো হৈছে যে কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠাইছিল। বেদনিধিক লগত লৈ শ্ৰীকৃষ্ণ দ্বাৰকাৰ পৰা কুণ্ডিল নগৰলৈ আহোঁতে তেওঁ ৰথ ইমান বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্ছা গৈছিল। শ্ৰীকৃষ্ণই তেতিয়া এই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহিছিল। ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাট খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণৰ ৰথত উঠোঁতে দিয়া তেওঁৰ ভৰৰ ফলত ঠাইডোখৰ বৰ দ হৈ পৰে। তেতিয়াৰ পৰাই এই অঞ্চল বৰদোৱা নামেৰে পৰিচিত হয় বুলি জনা যায়। তাৰপাছত আমি ইয়াতে গৈ সেৱা কৰিলোঁ। বন্তি জ্বলোৱাৰ নিয়ম নাই আচলতে। তাৰপাছত ইয়াৰ ওচৰতে থকা হাতী পুখুৰীত গৈ আমি মাছবোৰ চালোঁ। মাছবোৰে যে ইমান ধুনীয়াকৈ টিপটিপাই আছে। উভতি আহোঁতে আমি সোমালোঁ মহামৃত্যুঞ্জয় মন্দিৰত। ই অসমৰ নগাঁও জিলাৰ পুৰণি গোদামত অৱস্থিত। 2021 চনৰ ফেব্ৰুৱাৰীত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু 126 ফুট ওখ এই শিৱলিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ বুলি জনা যায়। ঘূৰি আহোঁতে আকৌ হৰ্ণবিল ধাবাতে ভাতকেইটা খাই আহিলোঁ।
আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক